31 ডিসেম্বৰৰ দিনা আমাৰ নিকেতনৰ প্ৰতিষ্ঠা দিৱস আছিল ভিডিঅ'টো খুব সোনকালে দিব লাগিছিল কিন্তু কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ'টো দিবলৈ পৰা নাই গতিকে পলমকৈ হ'লে ভিডিঅ'টো দিছো আমিনো কেনেকৈ প্ৰতিষ্ঠা দিৱসটো পালন কৰিলো তাকে দেখুৱাম বুলি হিনাহৰ ৰাতিপুৱা খুব সোনকালে উঠি কাম বনখিনি কৰি নিকেতনৰ বুলি ওলাই গ'লো তাত ক'লে যে মঞ্চ সজাব লাগে এতিয়া কথা হ'ল আগে পিছে এনেকৈ মঞ্চ সজাই পোৱা নাই কেনেকৈ কি কৰোঁ বুলি ভাবিয়ে লগৰ কেইগৰাকীৰ লগত মিলি আৰু কেইটামান ছাত্ৰ ছাত্ৰীক লৈ মঞ্চখন সজাবলৈ বুলি যত্ন কৰিলোঁ তাৰ পাছতে সকলো আচাৰ্য লগ লাগি প্ৰতিষ্ঠা দিৱসটো পালন কৰিবলৈ ইটো সিটো সকলোৱে কাম কৰিলোঁ আৰু ইমান ভাল লাগিলে সকলোৱে মিলিজুলি কাম কৰিলে কামবোৰ খুব সুন্দৰ হয় নহয়নে গতিকে সকলোৱে ইমান সহযোগ কৰিছে আনকি অভিভাৱিকা সকলেও আমাক ইমান সহযোগ কৰিছে ইমান ভাল লাগিলে যিহেতু আমি ব্যস্ত আছিলোঁ গতিকে ভিডিঅ' কৰিবলৈ ইমানো সুযোগ পোৱা নাছিলোঁ তাৰ মাজতে এজনী কণমানিকাক ক'লোঁ যে তুমি অকণমান ভিডিঅ' কৰি দিবা নেকি তাই কণ হাত দুখনেৰে মোক ভিডিঅ' কৰি দিলে তাৰ পাছতে প্ৰতিষ্ঠা দিৱস হিচাপে সাংস্কৃতিক অনুষ্ঠান এটাও ৰখা হৈছিল কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা সুপ্ত প্ৰতিভাবোৰ আমাৰ চাবলৈ মন যায় নহয়নে সিহঁতৰ সুপ্ত প্ৰতিভাবোৰ বিকাশৰ কাৰণে এইবোৰ অনুষ্ঠান কেতিয়াবা ৰাখিব লাগে গতিকে সেই ভাবি আমি সেই প্ৰতিষ্ঠা দিৱসৰ সুযোগতে সিহঁতৰ প্ৰতিভাবোৰো দেখিলোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব তাত আমি কি কৰিলোঁ কেনেকৈ প্ৰতিষ্ঠা দিৱসটো পালন কৰিলোঁ গোটেইখিনি আপোনালোকে দেখিবলৈ পাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই যাওক
বনে বনে ফুলর বনে